মানে উল্টা পুল্টা কৰিছে পানী গ্লাছৰ সলনি যদি মই ইয়াতে আপোনালোক সকলোকে আমাৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো। আজি ব্লগটো ৰাতিপুৱা বেডৰ পৰা ৰাইজমা কৰি আছে। অকল ময়ে ক'ব পাৰো নেকি? তাই কৈছে, তাই জানে ন গাইজ, মই আগতেই কৈছোঁ আপোনালোকক, তাই ফোনটো কিবাটো বুজি পায় যে কথা ক'ব লাগে, নহ'লে তাই চবে বুজি পাইছেনে? তাই কি কৈছে? একদম বুজি পাইছে, নাপাইছে যদিও বুজি পাইছে কিন্তু বাবা। যদি কোনেও বুজি পোৱা নাই, বুজি পোৱা বুলি ক'ব লাগিব, কাৰণ মই দয়া কৰিছোঁ সকলোৰে মৰমৰ। গাইজ ইগনৰ মাই চুলি, একদম তাৰমানে অৱস্থা বেয়া হৈ আছে। টোপনি পৰা জাষ্ট উঠিছোঁ। এয়া মিঠু কি কৰি আছে ৰাতিপুৱা ফেন চাফা কৰি আছে। সঁচাকৈ ফেন ইউজ কৰিব একদম হৈছে, গৰম পৰিছে বহুত, কিন্তু এইখিনি সময় নাপায় বুলি কয় ন ফেন ইউজ কৰিব। মই অলপ ৰায়াক ফুৰাবলৈ আহিছোঁ। তাই বৰ্তমান বেডত নাথাকে আৰু একেবাৰে কান্দি কাটি হৈ গ'ল আৰু বাকী আছে। গাইজ মিঠু পুৰা বাল্টি লৈ যি ঘূৰি আছে, মানে কি ক'ম, হাঁহি উঠিছে। মানে আজি ফেন চব চাফা কৰিহে এৰিব, একো ফেনে মানে খালী নেৰে। ৰায়া অশান্তি পাইছে। গাইজ মিঠু কৈছিল 10 মিনিট গোটেই ফেন চাফা কৰোঁতে। চাওক আকৌ গৈছে এচিৰ ওচৰত, মানে কি ক'ম, কৰোঁতে গাইজ দেখিছেনে চব এতিয়া মানে উল্টা পুল্টা কৰিছে। এতিয়া চব চাফা কৰি আছে। তাৰমানে কি কৰিম বুলি ভাবিছা তুমি? এতিয়া ইটো চাফা কৰা নাই, এইটো ঘৰ তুমি ইটো চাফা কৰি আছাচোন। তেতিয়াহ'লে গাইজ এটা মোৰো আছে ৰিকুৱাৰমেণ্ট, কৈ দিওঁ আৰু আলমাৰিটো চাফা কৰি দিবা ওপৰখিনি। কেতিয়া ওপৰটো গাইজ এইটো হৈছে হাজবেণ্ডৰ পৰা কাম উলিয়াৰ তৰিকা। ফাইনেলি মিঠুৱে মাতিলে আমাক দেউতাকে বেডৰুমত। এয়া দেখিছেনে ঘৰৰ মানে অৱস্থা, আজি মানে চব চাফা কৰি আছে চব। এয়া মিঠুৱে বেডশ্বীট চেঞ্জ কৰি দিলে, ফ্ৰেছ বেডশ্বীট। গাইজ ৰায়ে কথা পাতিছে অকলে। এয়া প্ৰিণ্টবোৰ যে আছে, এই প্ৰিণ্টবোৰৰ লগত কথা পাতি আছে। তাই কেনেকৈ চাৰিও পিনে বাউণ্ডাৰী দিছোঁ দেখিছেনে? আজিকালি ভয় লাগে নহয়। আৰু মই এতিয়া ফ্ৰেছ হৈ আহোঁ। এইপিনে মিঠু আকৌ তুমি এইবাৰ ঝাৰু দিয়া লাগি গ'লা, আচৰিত। হ'ব দিয়া ৰোজা ৰাখি মানে আৰু ঘৰ মুচিবা চিৰিয়াছলি জীৱন জানে? পাপাক কোলা নাযা তুমি, খালি পাপাক লাগে তোমাক। এয়া গাইজ ৰায়াক খুৱাই থ'লোঁ ধুনীয়াকৈ মাছাজ কৰি মেলি। এতিয়া আৰু মোৰ টেনশ্যন নাই, তাই গোটেইখিনি কাম হৈ গৈছে। আৰু মিঠুৰ ইফতাৰ ৰেডি কৰিম। আজি মিঠু ঘৰ ইফতাৰ কৰিব। এইফালে ইফতাৰৰ কাৰণে আছে হাতৰ সময় কম, আৰু এইখিনি সময়ৰ ভিতৰতে গোটেইখিনি কাম হ'ব লাগিব। সেইটো কাৰণে মই একেবাৰে জল্দি লাগি গ'লোঁ কামত। এইপিনে মিঠুৱে বজাৰ লৈ আহিল, আৰু এই আধা ঘণ্টাৰ ভিতৰত মোৰ হ'ব লাগিব পোলাও আৰু চিকেন। আৰু পোলাওটোৰ দায়িত্ব বাৰু মিঠুৰ, কাৰণ মিঠু পোলাও খুব ধুনীয়া বনায় আৰু চিকেনটো মোৰ। চ' মই এইখিনি বনাই থাকোঁতে ৰায়া সাৰ পালে, চ' আকৌ মই আৰু ওচৰত যাব লগা হ'ল। তাৰপিছত তাইক ফিড কৰাই পিনে খুৱাই থৈ আহিলোঁ। অহাৰ পিছত মই বনোৱাত লাগি গ'লোঁ, আৰু এয়া খৰধৰকৈ কি বনালোঁ নাজানো, আৰু কিবাকৈ তাক সময়ত দিব পাৰিছোঁ সেই বহুত। তাৰপিছত এনেকৈ মিঠুৱে ইফতাৰটো কৰিলে। গাইজ আপোনালোকে গম পাইছেনে? মই মনে ফোনটো ৰায়াৰ ওচৰত এনেকৈ থৈ দিছোঁ, নহ'লে তাই গম পাই যায়। তাই পাপাক মাতি আছে। আজি টোপনি যোৱা নাই তাৰমানে, সেইকাৰণে এনেকৈ আছে।
মিতুৱে ইফতাৰ কৰি গুচি গ'ল। এতিয়া মই আৰু ৰায়া ভাবি আছোঁ অলপ পিছত লাইভ আহিম বুলি। এইখিনি লাইভ আহি সকলোকে লগ কৰি আছোঁ যে বিৰাট ভাল লাগি আছে। আহি গ'ল মিতু গাইজ, আহি গ'ল মিতু। এয়া এইবোৰ কি আনিছা? চখ খাই উঠিছোঁ, পাহৰি গৈছিলোঁ। এতিয়া মনত পৰিছে ৰায়াৰ চৰ্টছ অৰ্ডাৰ কৰিছিলোঁ, আহি গ'ল ন? তলত দি গৈছিল ন? এতিয়া গৰম পৰিছে গাইজ, সেইকাৰণে ৰায়াৰ কাৰণে চৰ্টছ অৰ্ডাৰ কৰিছোঁ। এইটো কি আছিলে? অ' ফ্ৰকটো। য়েছ, মই দেখাই আছোঁ গাইজ ভালদৰে কি কি আছে। ফাৰ্ষ্ট গাইজ এয়া এনেকুৱা টাইপৰ চৰ্টছ দিছোঁ। এই ফ্ৰকটো যে দিছোঁ দিয়াৰ এটাই কাৰণ, ছেম এইটো ফ্ৰকৰ দৰে একদম গাইজ 1 ইঞ্চো বেলেগ নাই। মোৰ এটা ফ্ৰক আছে, মই এইটো অৰ্ডাৰ কৰা এটাই কাৰণ মই যাতে ৰায়াৰ লগত মানে মিলাই পিন্ধিব পাৰোঁ। দুয়োটাই একে ষ্টাইলৰ কাপোৰ পিন্ধাৰ বিৰাট সপোন আছিল এইটো। চ' সেই কাৰণে মানে মই এই ফ্ৰকটো অৰ্ডাৰ কৰিছোঁ দেই। চাব নোৱাৰে আপোনালোকে, ৰায়াক মানে ডাইপাৰ ফ্ৰী টাইম দিছোঁ এইখিনি সময়। দিওঁৱে মানে ৰাতি এবাৰ দিওঁ আৰু দিনত এবাৰ দিওঁ। এতিয়া বৰ্তমান ৰায়া আছে ডাইপাৰ ফ্ৰী। এতিয়া এয়া মই মিতুক ইলেক্ট্ৰল দিম। মানে ইলেক্ট্ৰল কিয় দিব ওলাইছোঁ জানেনে গাইজ? এইটোৰ এটা ৰাজ আছে, আপোনালোকে হাঁহিব ক'লে। আৰু মানে কি ক'ম আৰু এইটো বস্তু, মানে মিতু পানী খাব বহুত টান পায়। পানী দিছা মানে এটা বহুত ডাঙৰ বস্তু দিছোঁ আৰু মানে যোনটো মানে খোৱাটো পচিবলে নহয়। সেইকাৰণে মই কি কৰোঁ জানেনে গাইজ? এতিয়া ৰোজাৰ মাহ, দিনটোতো ৰোজা ৰাখিছে আৰু পানী নাখালেতো বডিটো ডিহাইড্ৰেট হৈ যাব। সেইকাৰণে মই ইলেক্ট্ৰল এনেকৈ মিক্স কৰি আৰু 1 গ্লাছহে খাম বুলি কয় জানেনে গাইজ? মোক কয় যে 1 গ্লাছে খাম, যদি পানী দিয়া 1 গ্লাছহে দিবা। সেইকাৰণে মই এনেকুৱা এটা দীঘল, যোনটো চবকে ঘৰত দীঘল গ্লাছ আছে সেইটো দিওঁ, মানে যাতে 1 গ্লাছহে খায় কিন্তু ডাঙৰকৈ যাতে দিব পাৰোঁ। চাবচোন এতিয়া আপোনালোক মোৰ লগত আহক, পানী গ্লাছ যে লৈ যাম তেতিয়া কেনেকুৱা ৰিয়েকশ্যন হ'ব বলক। এই পানী গ্লাছৰ সলনি যদি মই ইয়াতে চাহ দিলোঁ হয় ইমানমান, তেতিয়াহ'লে বহুত মৰমৰ কথা ক'লে হয়। কিন্তু পানী লৈ যাম ন, পানী লৈ যোৱাৰ কাৰণে কথাটো মই বেলেগকৈ শুনিম বলক। যিমান পানী পানী আছে গাইজ, মই কৈছোঁ নহয় ইয়াতে বোলে 1 লিটাৰ পানী আছে। গাইজ আজিৰ ব্লগটো ইয়াতে খতম কৰিম। ৰায়াই পিনে শুই আছে, সেইকাৰণে মই একেবাৰে লাহে লাহে কথা পাতি আছোঁ। তাই কিবা কৈ খুৱাই থৈ দিছোঁ, এইটো তাই টোপনি গৈছে। চ' আজিৰ ব্লগটো ইয়াতে খতম কৰিম। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ডেইলি ব্লগবোৰ চাই ভাল পাই আছে। চ' আজিলৈ আহিছোঁ, বাই।